লাগে মোলৈ চায়ে থাকিবানে নে কিবা ক'বা? তোমাৰ এই ধুনীয়া মুখখন চাই চাই মোৰ হেঁপাহে নপলায়, সেইকাৰণে চাই লৈছোঁ প্ৰথমে আকৌ। ইছ কি যে কোৱা, মোৰ যে লাজেই লাগে। ইছ ৰাম, মোৰ একেবাৰে লাজুগীজনী। চাওঁ চাওঁ, ক'ত লাগিছে তোমাৰ লাজটো? ইছ কি যে কথাবোৰ কোৱা, লাজ ক'ত লাগে আৰু সেইটো দেখুৱাব পাৰি নেকি? নাকত লাগে আকৌ। অ' মাই গড, মই আকৌ আজিহে জানিলোঁ লাজ যে নাকত লাগে বুলি। বেছি নকৰিবা কিন্তু, মই ইয়াৰ পৰা গুচি যাম। তোমাক লগ কৰিবলৈকে মই বিহু মৰাৰ পৰা পলাই আহিছোঁ, কোনেও নেদেখিলে বুলিহে। পিছে হেৰি নহয়, তুমি কাৰ লগত আহিলা? বাইক চাইক দেখা নাই যে একো। এই বাইক ক'ত দেখিবা, মই বিটুৰ লগতহে আহিছোঁ। বিটুৱে মোক থৈ গ'লি আৰু নিবৰ সময়ত আকৌ ফোন কৰি দিম, সি গুচি আহিব মোক নিবৰ কাৰণে। এনেকৈ আৰু কিমান লুকাই চুকৈ লগ কৰি থাকিম, মানুহে দেখিব বুলি মোৰ বৰ ভয় লাগে জানানে। সেইকাৰণেতো তোমাক মই কৈ আছোঁ, ব'লা দুইটা পলাই গুচি যাওঁ। তুমিহে আকৌ মান্তি নোহোৱা। নাই নাই, মই তেনেকৈ নাযাওঁ দেই। তোমালোকৰ ঘৰখন ইমান ধনী, তোমালোকৰ মাহঁতে মোক আমাৰ ঘৰত চাবলৈ আহিব লাগিব, খুজিবহি লাগিব, তেতিয়াহে মই তোমাৰ লগত যাম। নহ'লে পেছাত আকৌ মই তোমাৰ লগত পলাই গুচি গ'লে তোমালোকৰ মাহঁতে মোক দুখীয়া বুলি আহিব নহয়। সেইটো কাৰণে তেওঁলোকে নিজে মোক যদি পচন্দ কৰি পেলাই খুজি নিয়ে তেতিয়াহে যাম মই। বাৰু মাহঁতক যেনিবা মই ক'ম, যদিহে মাহঁত মান্তি নহয়, মাহঁত যদি তোমালোকৰ ঘৰলৈ নাহে, তেতিয়াও কি তুমি মোৰ লগত নোযোৱা? জানো পাই। কি? তাৰমানে তুমি মোৰ লগত নোযোৱা? মানে তুমি মোক ভালেই নোপোৱা? হ'ব দিয়া, বুজি পালোঁ তোমাৰ মোলৈ কিমান মৰম। কেতিয়ানো ক'লো বাৰু মই তোমাক ভাল নাপাওঁ বুলি? তোমাক মই বহুত ভাল পাওঁ, কিন্তু ঘৰৰ অমতত বিয়া হ'বলৈ মোৰ একেবাৰে মন নাই। তাতে আমি হ'লো দুখীয়া মানুহ, তোমালোক ইমান ধনী মানুহ, আমাৰ লগত তোমালোকৰ একোৱেই নিমিলে। এইবোৰ কথা আৰু দ্বিতীয়বাৰ নক'বা কিন্তু, কৈ দিছোঁ। তুমি কি প্ৰতিটো কথাতে অকল আমি ধনী মানুহ, তোমালোক দুখীয়া মানুহ, এইবোৰ কথা কিয় কৈ থাকা? সকলো মানুহে ধনী হ'লেও মানুহ, দুখীয়া হ'লেও মানুহ। ভয় লাগে জানানে, তোমালোকৰ ঘৰখনৰ লগত আমাৰ ঘৰখন একেবাৰে নিমিলে। দুইখন ঘৰৰ মাজত আকাশ পাতল পাৰ্থক্য। তেনেকুৱা অৱস্থাত তুমি যদি মোক মনে মনে নি ঘৰত সোমোৱাগৈ, মাহঁতে কি বুলি ক'ব? মাহঁতে বা মোক আঁতৰি ল'বনে নলয়, সেয়ে মোৰ বৰ ভয় লাগে জানা। মাহঁতৰ কথা বাদ দিয়া, মই তোমাক বহুত ভাল পাওঁ, সেয়ে মই তোমাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। সদায় মই তোমাৰ লগত থাকিম, তোমাক ভাল পাই। গতিকে তুমি মাহঁতৰ কথা চিন্তা কৰি তুমি মন মাৰি থাকিবলৈ কোনো দৰকাৰ নাই। মই তোমাক পলুৱাই হ'লেও নিমেই। তোমাক মই বহুত ভাল পাওঁ, তোমাৰ অবিহনে মই কেতিয়াও থাকিব নোৱাৰোঁ। ময়ো প্ৰণয়, তোমাক মই বহুত বেছি ভাল পাওঁ, হয়তো নিজতকৈও বেছি ভাল পাওঁ। কিন্তু কেতিয়াবা বৰ ভয় লাগে জানানে। কিজানি আমাৰ দুয়োৰে মাজত এৰা এৰি হয়, তাকে লৈ মোৰ মনটো বহুত বেয়া লাগি থাকে জানা। আমি দুয়োকে ভাল পাওঁ, বাকী বেলেগ কথা বাদ দিয়া। আমি দুয়োটাহে গোটেই জীৱন পাৰ কৰিম, ইয়াত বেলেগৰ কথা ভাবি কি লাভ আছে? মই মা দেউতাহঁতক ক'ম, যদি মা দেউতাহঁত মান্তি নহয়, তেতিয়াহ'লে মই তোমাক পলুৱাই লৈ যাম। তুমি কিন্তু যাবলৈ ৰেডি হৈ থাকিবা, কৈ দিছোঁ। নহ'লে মই তোমাক নাপালে মৰি যাম। যিমানে যি নহওক, মাহঁতৰ মনত দুখ দি কিবা এটা কৰিবলৈ মন নাযায় নহয়। তাতে তুমি ঘৰখনৰ একমাত্ৰ ল'ৰা, তোমাক লৈ, তোমাৰ বিয়াখনক লৈ মাহঁতৰ চাগে কিমান আশা। তেনেকুৱা স্থলত তুমি যদি মোক পলুৱাই নি পেলাই ঘৰ সোমোৱা, মাহঁতে মনত কম দুখ পাবনে? তেনেকুৱা হোৱাটো মই একেবাৰে নিবিচাৰোঁ। অ' প্লিজ, তুমি অকল লোকৰ কথা চিন্তা কৰি থাকা, সেইবোৰ বাদ দিয়া। তোমাৰ সেইবোৰ কথাকে অকল শুনি শুনি মোৰ অশান্তি লাগি গৈছে। আমাৰ কথা পাতা, আমাৰ কথা, বুজিলা? পাতিবইতো লাগিব, নিজৰ জীৱনৰ কথা নাপাতিলে কেনেকৈ হ'ব? বাদ দিয়াহে সেইবোৰ কথা মনত পেলাই পেলাই মূৰটো কিবা গৰম কৰি নিদিবাচোন। তোমাক পিছে আজি বৰ ধুনীয়া লাগিছে। এই সাজযোৰতে এদিন তোমাক বিহু মঞ্চত নচা দেখি মই তোমাক ভাল পাই পেলাইছিলোঁ। আৰু সঁচাকৈ এই সাজযোৰে তোমাক বহুত বেছি ধুনীয়া লাগে। এই সাজযোৰত তোমাক দেখিলে মোৰ চাই থাকোঁ লাগি থাকে। ইয়াই আকৌ চাগে লাজটো লাগিলেই। ঐ শুনা না, মই এতিয়া যাওঁগৈ, গম পাইছানে? গাঁৱৰ কোনোবা মানুহে দেখিলে মানে যে এটাতে 10টা কথা ওলাব। গাঁৱৰ মানুহবিলাকৰ কথা জানাই নহয়, আৰু কিবা এটা দেখিবলৈ লাগিলে বুবা কৰা আৰম্ভ কৰিয়ে দিয়ে। আৰু এনেকৈ যদি তোমাক ইয়াত এনেকৈ থকা দেখে হ'ল আৰু। তোমাৰ ওচৰৰ পৰা যে মোৰ যাবলৈ মন নাযায়, কিন্তু নগ'লেতো নহ'ব। এয়াহে আৰু, কোনোবাই দেখিলে এই কথাটোতে মই তোমাক কৈ থাকোঁ নহয়, একেবাৰে নিজৰ কৰি লৈ গুচি যাওঁ বুলি। তুমিহে নোযোৱা, ভালেই নোপোৱা তুমি। অহ, কি যে কথাবোৰ কোৱা তুমি। মই তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ, আই লাভ ইউ, আই লাভ ইউ, আই লাভ ইউ। আই লাভ ইউ টু। অ' মাই গড, তুমি কিন্তু কম দুষ্ট নহয় দেই। দুষ্ট যদি দুষ্ট আৰু। এতিয়া মই গৈ থাকোঁ, বিটুক ফোন এটা কৰি দিওঁ, সি মোক নিবলৈ আহিব। তাৰ আগত তুমি ইয়াৰ পৰা গুচি যোৱা। যাওঁ বাৰু, কিন্তু প্ৰমিছ কৰা তুমি মোক সদায় এনেদৰে ভাল পাই থাকিবা। ল'ৰাবোৰে কিন্তু কিছুমানে বিয়া পতাৰ পাছত কিন্তু মৰম যে কমি যায় বুলি কয় বহুতে। তুমি কিন্তু তেনেকুৱা নকৰিবা। কৰিবা নেকি আকৌ? বিয়াৰ পিছত মোক মৰম কৰিবা নে নকৰা? নে এতিয়া বিয়া নপতাৰ কাৰণে মৰম কৰি আছা? কৰিম অ' শুনজনী, কিয় নকৰিম। মই তোমাক সদায় ভাল পাই থাকিম আৰু সদায় মৰম কৰিম, তুমি টেনশ্যনে নল'বা।
যোৱা এতিয়া তুমি। ঠিক আছে তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ, তুমি যাবা ভালকৈ আৰু গৈ পাই ফোন কৰিবা। বাই। আজি মোৰ কইনাজনী বৰ ধুনীয়া লাগিছে দেই। এই হ'ব দিয়া। কি হ'ল আকৌ তোমাৰ? কিয় এনেকৈ মন মাৰি আছা? মন মাৰি নাথাকিনো কি কৰিম? মা দেউতাহঁতৰ অমতত তুমি মোক এনেকৈ পলুৱাই আনি ঘৰ সোমাইছাহি। আৰু তুমি যদি এইখন ঘৰ একেবাৰে এৰি থৈ যাম বুলি নকলা হয়, তেতিয়াহ'লে হয়তো মাহঁতে আমাক সোমাবলৈ নিদিলেহেঁতেন আজি ঘৰত। তোমাক হেৰুৱাৰ ভয়তহে তেওঁলোকে মোক আদৰি লৈ এনেকৈ সোমাবলৈ দিলে। নহ'লে চাগে ঘৰৰ পৰা আমি ওলাইয়ে যাব লাগিলেহেঁতেন। সেইবোৰ কথা বাদ দিয়াচোন। মাহঁতে আৰু এনেকৈ পলুৱাই লৈ অহাৰ কাৰণে অকণমান খং কৰিছে আৰু সেইটো কাৰণেহে কিবা তেনেকৈ কৈছে। তুমি সেইবোৰ কথা গাত পাতি নল'বা। চাবাচোন লাহে লাহে সকলো ঠিক হৈ যাব। তুমি এতিয়া মন মাৰি নাথাকিবা এইবোৰ কথা ভাবি। তুমি তেনেকৈ ক'লেই নহ'ব নহয়। মোৰতো ভাল নালাগে তেনেকৈ। তোমাৰ মাহঁতে মোকহে এতিয়া ভুল বুজিছে। মইহে তোমাক ফুচুলাই মেলি তোমালৈ গুচি আহিলোঁ বুলি। আৰু চাগে পিছত কিমান কথা শুনাব ঠিকেই নাই। কিন্তু তুমিহে মোক ফুচুলাই মুচুলাই বিয়া পাতি লৈ আনিছা। মইতো তোমাক ফুচুলাই বিয়া হৈ আহোঁ বুলি কোৱা নাই। সোণজনী হয় দিয়া, তোমাকহে মই ফুচুলাই আনিছোঁ। মই কৈছোঁ নহয় মাহঁতে খঙতে তেনেকৈ কৈছে বুলি। তুমি সেইবোৰ কথা ভাবি নাথাকিবাচোন। হ'ব দিয়া, এতিয়া আৰু কথাবোৰ মইহে শুনিব লাগিব। সেইবোৰ কথা এতিয়া আৰু বাদ দিয়া দেই। সেইবোৰ কথা এতিয়া মনত পেলাই পেলাই মুডটো অফ কৰি নল'বা। যোৱা তুমি কাপোৰ সাজ চলাই আহা, ময়ো কাপোৰ সাজ চলাই আহোঁ, অকণমান ফ্ৰেছ হৈ লওঁ। গোটেই দিনটো আজি ভাগৰ লাগি গৈছে। কম দৌৰা ধাপৰা হ'লনে আজি দিনৰ দিনটো। হ'ব দিয়া। এনেকুৱা এটা কাম কৰিব মই একেবাৰে ভবা নাছিলোঁ জানেনে। কাপোৰটো হৈ গ'ল, এতিয়াতো উপায় নাই আৰু। ল'ৰা একেবাৰে ঘৰ এৰি থৈ যাম বুলি নোকোৱা হ'লে মই কালি সিহঁতক সোমাবলৈকে নিদিলোঁহেঁতেন। আৰে আনিছোঁ আন, তাত আমাৰ ক'বলগীয়া একো আপত্তি নাই। আৰে নিজৰ বৰাবৰী ছোৱালীজনী আনচোন। ক'ৰ সেই ভিতৰুৱা জেগাৰ ভিকহু ছোৱালীজনী মোৰ বোৱাৰী বনাই আনিছে। এতিয়া সমাজৰ আগত আমি কেনেকৈ মুখ দেখুৱাম? হ'ব দিয়া, তুমি আৰু এতিয়া কথাই প্ৰতি সেইটো কথা নকবা দেই। ভিকহু চিকহু মাৰি কথা নকবা। আনিলে আৰু এতিয়া উপায়টো নাই। ঠকহে, আপোনাৰ কথাও মোক নালাগে। মই মোৰ ষ্টেণ্ডাৰ্ডৰ ছোৱালী এজনী আনিম বুলি ভাবি আছিলোঁ, কিন্তু সি আজি এয়া কাম কৰিলে। কিমান আশা কৰিছিলোঁ একমাত্ৰ ল'ৰাটোলৈ ধনী ঘৰৰ ছোৱালী এজনী আনিম বুলি, আৰু সি এতিয়া এইখন কৰিলে। এটা কথা কিন্তু গম পাইছা নাই, ধনী ঘৰৰ পৰা ছোৱালীজনী আনিলে মানে সেই দুখীয়া ঘৰৰ ছোৱালীজনীয়ে ঘৰখন যিমান ধুনীয়াকৈ ধৰি ৰাখিব পাৰে বা ঘৰৰ কাম বনখিনি কৰে, তেনেকুৱা কিন্তু ধনী মানুহৰ ঘৰৰ ছোৱালীয়ে নকৰে। বাদ দিয়কহে, আপোনাৰ কথাবোৰ চব মুঠতে তেৰা বেকা। হ'ব দিয়া, মোৰ আৰু যিটো মনত আহে সেইটোকে কৈ দিম। তুমি বহা, মই অলপ ওলাই আহিছোঁ। মা, চাহ দিছিলোঁ, আহক। বুজিলা, তুমি মোক লেৰেলা হাতৰ দেখুৱাবই নালাগে। মোৰ ল'ৰাটো কি কৰি ফচালা তুমি? ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী আনিবলৈ বাধ্য হৈ গ'ল মোৰ ল'ৰাটো। মোৰ ঘৰ দেখিছা নাই তুমি? মোৰ ঘৰখন চাই লোৱা আৰু নিজৰ ঘৰখন চাই লোৱা কেনেকুৱা। ধনী ল'ৰা এটা পাই একেবাৰে টুপুককৈ পতাই একেবাৰে লগতে ওলমি গুচি আহিলা। আপুনি কিয় তেনেকৈ কৈছে মোক? মই মোৰ লগত জোৰ জবৰদস্তি হোৱা নাই নহয়। আমি দুয়োকে ভাল পাই আহিছোঁ, আৰু মই নাহোঁ বুলিয়ে কৈছিলোঁ। মই আপোনালোকৰ সন্মতি লৈহে বিয়া হ'ম বুলি কৈছিলোঁ, কিন্তু প্ৰণয়ে নামানে। মই নাহিলে তেওঁক চুইচাইড কৰিম বুলি কৈছিল। সেইটো কাৰণে মই আহিবলৈ বাধ্য হ'লোঁ। চুপ থাকা, কথা ক'বলৈ আহিছা। এতিয়া মোৰ আগত এইবোৰ বাহানা বনাবলৈ আহিছা। তোমালোকৰ নিচিনা দুখীয়া ছোৱালীবিলাকৰ মতলব মই চব জানো। ধনী ল'ৰা এটা পালেই হ'ল, মুঠতে পুকৰত লৰ মাৰিবা। নিজৰ ঘৰৰ অকাতটো পাহৰি যাওক। মোৰ ওচৰত এনেকৈ কন্দা কটা কৰি নাথাকিবা। যোৱা এইখিনিৰ পৰা, তোমাৰ মুখখন দেখিলে মোৰ খং উঠে। কি মোহিনীবান মাৰিলে তাইহে জানিব। মোৰ ল'ৰাটো মোৰ বুকুৰ মাজৰ পৰা তাই কাঢ়ি নিবলৈ আহি গ'ল। তাইক মই ইয়াত সুখেৰে কেতিয়াও ভাত নোখোৱাওঁ। যিজনী ছোৱালী মোৰ পচন্দ নহয়, সেইজনী ছোৱালীক মই কেতিয়াও মোৰ ঘৰত সুখত থাকিবলৈ নিদিওঁ। তোক মই মোৰ ল'ৰাৰ পৰা আঁতৰাই আছোঁ। কেইদিনমান ধৈৰ্য ধৰ, তাৰ পাছত তই সকলোবোৰ গম পাবি। কি হ'লনো? অহাৰ পৰা মন কৰি আছোঁ, তুমি মনটো মাৰি মাৰি আছা। কিয়, মায়ে কিবা ক'লে নেকি তোমাক? নাই, মায়ে মোক একো কোৱা নাই। ঘৰখন এৰি আহিছোঁ যে, সেইটো কাৰণে ঘৰলৈ মনত পৰিছে। তুমি ঘৰলৈ মনত পেলাই থাকিব নালাগে আৰু দিয়া। ঘৰলৈ মনত পেলাই এনেকৈ মন বেয়া কৰি নাথাকে নহয় মানুহে। মই আছোঁৱেই দেখোন তোমাক মৰম দিবৰ বাবে, আৰু সদায় থাকিম তোমাৰ লগত মই এনেদৰেই। তোমাৰ মৰমৰ বাবেইতো মই ঘৰখন এৰি থৈ আহিছোঁ, মা দেউতাক এৰি থৈ আহিছোঁ, ভাইটি ভণ্টিহঁতক এৰি থৈ আহিছোঁ, কেৱল তোমাৰ বাবে। তুমি সদায় মোৰ লগত এনেকৈ থাকিবা দেই। তোনাকো, তোমাক মই সদায় মৰম কৰি যাম, অকণো দুখ পাবলৈ নিদিওঁ। তুমি চিন্তাই নকৰিবা। মই তোমাক কথা দিছোঁ, তোমাক মই সদায় সুখী কৰি ৰাখিম। তুমি মোৰ জান হয়, বুজিলা, জান। মা, মই এতিয়া গৈ থাকোঁ। তুমি জীবিক ঘৰৰ কাম বনবোৰ দেখুৱাই দিবা। তাই তেতিয়াহে গম পাব ক'ত কি আছে, সকলোবোৰ দেখাই মেলি দিবা। হ'ব দে। তোৰ আৰু এতিয়া ঘৈণীয়েৰৰ কথাহে চিন্তা, মাৰৰ কথাটো চিন্তা নাই।
হ'ব দে, ঘৰত ক'ত কি কি আছে সকলোবোৰ দেখুৱাই দিম। তাইৰ ঘৰত আকৌ এইবোৰ বস্তু নাথাকিব নহয়। তাই হ'ল গাঁৱৰ ভিকহু ছোৱালী, গতিকে তাইৰ ঘৰতনো আমাৰ ঘৰৰ দৰে ক'ত বস্তু থাকিব। চব বস্তুবোৰ এফালৰ পৰা দেখুৱাই দিম দে। অ' মা, তুমি কথাবোৰ কিয় তেনেকুৱা কৰা বাৰু? দুখীয়া হ'লেওতো সিহঁত মানুহে, মই তাইক ভাল পাই বিয়া কৰাই আনিছোঁ। তুমি কিয় এনেকৈ কথাবোৰ কোৱা? কথা ক'বলৈ আহিছ হা? তই ইমান ধনী ঘৰৰ ল'ৰাটো হৈ তই সেই ভিকহুজনীহে পালিগৈ হা? তই আৰু ছোৱালী নাপালি হা? তই আমাৰ সমান পৰ্যায়ৰ এজনী ছোৱালী বিয়া পতা হ'লে মই তোক একো ক'বলৈ নাই, তই যেনেকৈ আনো আনি থাক। কিন্তু তই আৰু ছোৱালী বিচাৰি পালিগৈ ক'ত? সেই ঘুকুত গাঁওখনত হা? অ' মা, কি যে কথাবোৰ সঁচাকৈ কৈ থকা নহয়। দুখীয়া মানুহবোৰ কি মানুহ নহয় নেকি? তাই বহুত ভাল ছোৱালী। তাই প্ৰেমত পৰি মই তাইক বিয়া কৰাই আনিছোঁ। চাবাচোন, অলপ দিনৰ পাছত তোমাৰো তাইক ভাল লাগিব। মই আৰু তাইক ভাল পাম হা? সেয়া একেবাৰে অসম্ভৱ। তোমাক যে কথা এটা কৈ লাভেই নাই মা। মই কৈ থাকোঁ, তোমাৰ লগত এতিয়া তৰ্কযুদ্ধ মাৰি থাকিলে মোৰ অফিচলৈ দেৰি হ'ব। যা যা, দুদিন নহওঁতেই ঘৈণীয়েৰৰ হৈ মোৰ লগত তৰ্কযুদ্ধ মাৰিবলৈ আহিলিয়েই। আৰু যে কি কি কৰিবি তই ঠিক নাই। পাৰি, ক'ত আছা? চাই পেলাই আহাচোন। দেউতা কওকচোন, মোক কিয় মাতিছিলে? আমি মা আৰু মই অলপ বজাৰ কৰি আহোঁ, তুমি ঘৰতে থাকিবা। কোনোবা আহিলে মানে চাহ তামোল দিবা। আৰু শুনা, মোৰ বাথৰুমত কাপোৰ অলপ আছে, ধুই থবা। ৱাশ্বিং মেচিনত ধুবলৈ জানিবা নহয়, সেইদিনা শিকাই দিছিলোঁ নহয়। পাৰিবানে নোৱাৰা? পাৰিম মা, মই ধুই থম দিয়ক, আপোনালোক যাওক। কি ঠিক, নোৱাৰিব পাৰা নহয়। কথাটো সেইকাৰণে সুধি লৈছোঁ। মাৰ ঘৰত কেতিয়া ৱাশ্বিং মেচিন আছিল কাপোৰ ধুবলৈ? ইয়াত এতিয়া এয়া মোৰ ল'ৰাটোক ফচাই মেলি সোমাই ল'লে সেই ঘৰখনত আহি। দেউতি, তোমাৰো যে কথা আৰু মানে এফালে যাবৰ সময়তো মানে বোৱাৰীজনীক কিবা এটা কৈ থৈ নগ'লে তোমাৰ শান্তিয়ে নালাগে নহয়নে? চুপ থাককহে আপুনিও সেই একেবাৰে পুতেকৰ নিচিনা বলিয়া হৈ পৰিলে নেকি বোৱাৰীৰ কাৰণে? তোমাক যে কথা কৈ একো লাভ নাই আৰু। ব'লা ব'লা, এতিয়া দেৰি হ'বগৈ। আমি যোৱাৰ পিছত মস্তি মাৰি শুব নালাগে। ঘৰখন ভালকৈ ঝাৰু দি দিবা। এবাৰ ঝাৰু দিলেই নহ'ব, মোৰ ঘৰখন পূৰা পৰিপাটিকৈ থাকিব লাগিব। মই ইমান দুখীয়া মানুহবিলাকৰ নিচিনাকৈ মই ইমান লেতেৰাকৈ নাথাকোঁ। মোৰ ঘৰ পূৰা চিকচিকীয়া হৈ থাকিব লাগিব। তুমি অহাৰ কাৰণে মই কাম কৰা বাইজনী আহিবলৈ হাক দিলোঁ, নহ'লে মোৰ কাম কৰা বাইজনীয়ে ঘৰ চেকা চেক কৰি থয়। এতিয়া কি দৰকাৰ? ইমান দুখীয়া মানুহৰ পৰা চলি আনিছে তেতিয়া ইয়াত কৰি খাবই লাগিব। মই ইয়াত মহাৰণি কৰি ৰাখিব নোৱাৰোঁ। সকলো কাম যাতে ভালে ভালে হয়, নহ'লে কিন্তু কথা বেয়া হৈ যাব। হ'ব মা, মই আপুনি কোৱাৰ দৰে সকলো কৰিম। মায়ে যে প্ৰতিটো কথাতে কেৱল মোক দুখীয়া ভিকহু বুলি নক'লে, কথাই নকয়। সঁচাকৈ আমি দুখীয়া মানুহবোৰ কি মানুহৰ লিষ্টত নপৰোৱে নেকি? কিনো কৰিম এতিয়া, উপায়তো নাই। যিমান যি হ'লেও দুখীয়া ঘৰৰ ছোৱালী, ধনী ঘৰলৈ বিয়া হ'লোঁ যেতিয়া এতিয়া এইবোৰ কথা শুনিবই লাগিব। যিমানে যি নহওক, অন্ততঃ প্ৰণয়ে মোক মৰম কৰি আছে বাবে আজি মই সুখত আছোঁ। সিও যদি বেয়া হ'লহেঁতেন তেতিয়া যে মই কি হ'লহেঁতেন। অন্ততঃ এতিয়া ঘৰখনত যিমান কথা শুনিলেও প্ৰণয় আহি মোক এষাৰ মৰমৰ মাত দিলে মোৰ বুকুখন ভৰি যায়। এদিন দুদিনকৈ আমাৰ এবছৰ পাৰ হৈ গ'ল আৰু আজি এনিভাৰ্চাৰী। তেওঁ অফিচলৈ যাওঁতেই মোক কৈ থৈ গৈছে ছাৰপ্ৰাইজ দিব বুলি। আজি মোক কি বা ছাৰপ্ৰাইজ দিয়ে? মাহঁতে ৰুটি খাম বুলি কৈছে, ৰুটিকেইটা বনাই চাহৰ লগত দি লওঁ। তাৰপাছত অকণমান সাজি কাচি থাকিব লাগিব। এওঁ আকৌ অফিচৰ পৰা আহি মোক সাজি কাচি নাথাকিলে খঙেই কৰে নহয়। বাহ, ঘৰতে ইমান সাজি কাচি আছে যে ক'ত যাব হ'ল? মা, আজি আমাৰ এনিভাৰ্চাৰী যে, সেয়ে মোক ভালকৈ ওলাই থাকিবলৈ কৈছে। ক'ৰবালৈ যাব বোলে। কি এনিভাৰ্চাৰী তোমালোকৰ? ক'ত যাবহি? মই ইমান বিশেষ নাজানো মা। কোনোবা ৰেষ্টুৰেণ্ট এখনত পাৰ্টি দিছে বোলে লগৰবিলাকক, সেয়ে মোক সোনকালে ওলাই থাকিবলৈ কৈছে, মোক লৈ যাবহি বোলে। বাহ, ৰেষ্টুৰেণ্টলৈ যাবা তুমি হা? ঘৰত থাকোঁতে কেইখন ৰেষ্টুৰেণ্টলৈ গৈছিলা হা? একেবাৰে সাজি কাচি গোটেইজনী গোঁখানীজনী হৈ আছে। কেইযোৰ পিন্ধিছিলে ঘৰত এনেকুৱা কাপোৰ আগতে হা? ভিকহুৰ জাত, মোৰ ঘৰখনলৈ আহি তই মোৰ ল'ৰাটো মোৰ বুকুৰ পৰা কাঢ়ি নিলি। আগতে ল'ৰাটোৱে ৰেষ্টুৰেণ্টলৈ মোক নিয়ে, প্ৰতিদিনাই সি মোক অকণমান উলিয়াই নিয়ে, আৰু আজিকালি তই অহাৰ পৰা মোক সি একেবাৰে দেখিব নোৱাৰা হ'ল। তই মোৰ ল'ৰাটোক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিলি। তই মোৰ জীয়া জুই জ্বলালি মোৰ বুকুত। মা, মই নিজে যাবলৈ ওলোৱা নাই নহয়, এওঁ মোক ওলাই থাকিবলৈ কোৱাৰ বাবেহে মই ওলাইছোঁ। আৰু মা, আপুনি মোক কিয় এনেকৈ ভিকহুৰ জাত বুলি হাঁহে? ময়োতো মানুহ, আমাৰ ঘৰখন দুখীয়া হ'ল বুলি আমি কি মানুহৰ যোগ্যই নহয় নেকি? মোক নচলাবি তই। তোক মই বুজি পাবলৈ বাকী নাই। তই মোৰ ল'ৰাটোৰ মূৰটো চুবালি। মা, আপুনি তেনেকৈ নক'ব। মই প্ৰণয়ক ভাল পাই বিয়া হৈ আহিছোঁ। মই কিয় আপোনাৰ পৰা তেওঁক আঁতৰাম? মই তেনেকুৱা কাম কেতিয়াও নকৰোঁ মা, আপুনি মোক ভুল বুজিছে। তই আঁতৰোৱা নাই কাৰণে আজি মোৰ ল'ৰাই মোক লৈ ক'তো নাযায়। তই অহাৰ পৰা কেৱল তোক লৈ যায় হা? আৰু সি মোক আগতে দৰমহা পালে প্ৰতিবাৰে কাপোৰ এযোৰ আনি দিয়ে, আৰু
এইবাৰ কেৱল তোক আনি দিছে 5-6 যোৰ কাপোৰ ঘৈণীয়েকক আনি দিছে এতিয়া বিয়া পাতিলেতো মাকক পাহৰিলে আপুনি আমাক ভুল বুজিছে এই আপোনাক কেতিয়াও বেলেগ দৃষ্টিৰে চোৱা নাই সদায় আপোনাক নিজৰ স্থানতে ৰাখিছে মাক সদায় মাকেই মাকক কেতিয়াও বেলেগভাৱে ভাবিব নোৱাৰি আপুনি এওঁক মিছাই ভুল বুজিছে জিমি তুমি ওলালানে অ' তুমি আহিলা অঁ আহিলেতো তোমাক মই কৈছিলোঁ দেখোন 5 মিনিটৰ ভিতৰত পাই যামগৈ বুলি পিছে কি হ'ল তোমাৰ মনটো কিবা মাৰি থকা নিচিনা লাগিছে যে মা তুমি কিবা এটা ক'লা ন বাহ 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 তোক কিন্তু মানিছোঁ বোপাই আহিয়ে ঘৈণীয়েৰৰ মুখখন দেখিয়ে গম পালি যে তাইৰ কি হৈছে আৰু মাৰৰ মুখখন দেখি কেতিয়াও গম নাপালি তই মাৰৰ অন্তৰৰ কথা বাহ মানুহে এনেই নকয় ঘৈণীয়েকক পালে মাকক পাহৰি যায় অহ মা তুমি কথাবোৰ বাৰু কিয় তেনেকৈ ভাবা কোৱাচোন তুমি মোৰ মা তোমাৰ কথাও মই বুজোঁ কিয় নুবুজোঁ বুলি ভাবিছা কিন্তু জিমিওতো মোৰ পত্নী তোমাক যেনেকৈ মই মৰম আদৰ কৰাটো প্ৰয়োজন জিমিকোতো মই সিমানে মৰম আদৰ কৰাটো দৰকাৰ তাইতো মোৰ বাবে এই নিজৰ ঘৰখন এৰি ইয়ালৈ আহিছে কথা ক'বলৈ আহিছ হা এইজনী অহাৰ পৰা তই মাৰক পাহৰিলি হা তই মাৰক পাহৰি গ'লি আনকালে তই মোক ৰেষ্টুৰেণ্টলৈ সপ্তাহত 2 দিন হ'লেও নিয় আৰু এতিয়া এইজনী অহাৰ পৰা মই ক'তো যাবলৈ নোপোৱা হ'লোঁ তই মোক ক'লৈকো নিনিয় হা মাৰৰ স্থান কি তোৰ ঘৈণীয়েৰে ল'লে হা তই কেৱল ঘৈণীয়েৰকহে দেখা হ'লি এইবাৰ দৰমহা পাই কি কৰিলি ঘৈণীয়েৰকে 5-6 যোৰ কাপোৰ আনি দিলি মোক কি দিলি তই হা এইবোৰ কি ভেদভাৱ নহয় হা ঘৈণীয়েক পাই মাৰক পাহৰি গ'লি মই তোৰ মতলব বুজি পাবলৈ বাকী নাই অ' মা তুমি মানে সঁচাকৈ মূৰটো গৰম কৰি দিয়া কথাবোৰ কিবা বুজি নোপোৱা তুমি হ'ব দিয়া তুমি যি ভাবি থাকা আহা জিমি আমাৰ দেৰি হৈছে যা মাৰে বাপেৰে নাই নহয় ৰেষ্টুৰেণ্টত লগৰ ল'ৰাৰ লগত পূৰা পাৰ্টি কৰগৈ আমিবোৰ এতিয়া বহা বহি হ'লোঁ নহয় আমাৰ পাৰ্টি কৰাৰ দিন নাই তুমি জানো কথাটো মোক ভালকৈ সুধিছা মা হা অহাৰ পৰা দেখিছোঁ তুমি অকল যি টি কথা কৈ মূৰটো গৰম কৰি আছা মোৰ লগৰকেইটাই পাৰ্টি দিবলৈ কৈ আছিল কাৰণেহে ৰাতি পাৰ্টি দিম বুলি ভাবি আছিলোঁ ঘৰলৈ মাতি কিন্তু সিহঁতৰ ৰাতি আহিবলৈ টাইম নাই সেইটো কাৰণে ভাবিলোঁ জিমিকো লৈ যাওঁ ৰেষ্টুৰেণ্টত পাৰ্টি এটা দি দিওঁ আৰু ঘৰত আহি ৰাতি তোমালোকৰ লগত চেলিব্ৰেট কৰিম কিন্তু তুমি জানো মোক কথাটো ক'বলৈ সুবিধা দিলা বাদ দে তোৰ লেলা হাতৰ আগত দেখুৱাব নালাগে কি যে কৰিম নহয় জিমি আহা মোৰ দেৰি হ'ব এতিয়া মাকৰ কথাকেইটাও আজিকালি তাৰ তিতা লাগিবলৈ ধৰিলে তহঁত দুইটাকে মই আৰু কিমান দিনলৈ সুখত থাকিবলৈ দিওঁ চাই থাক তহঁতৰ সুখৰ সংসাৰ মই ধ্বংস কৰিহে এৰিছোঁ একো মন মাৰি আছা যে মনটো মাৰিয়ে থাকি কি কৰিম কোৱাচোন মায়ে কিয় বাৰু মোক ইমান বেয়া পায় কালি এনিভাৰ্চাৰী দিনটোতো অন্ততঃ মায়ে মোক কথা শুনাবলৈ নেৰিলে আনকি ৰাতি ভাতো নাখালে সেনেকৈ ঘৰৰ মানুহকেইটা যদি মিলি থাকিব নোৱাৰে কি মনটো ভাল লাগিব কোৱাচোন ৰাতি ভাতকেইটা বনাই মেলি মায়ে ইমানকৈ মাতিলোঁ মায়ে নাখালে তেনেকৈ আৰু ভাল লাগে নেকি প্ৰণয় মা কোৱাচোন কি হ'ল আচলতে প্ৰণয় মানে কথাটো হ'ল মোক তহঁতে বেয়া পাই নাথাকিবি মই মোৰ ভুলটো বুজি পাইছোঁ কালি মই ভাত নোখোৱাকৈয়ে শুই থাকিলোঁ তহঁতে চাগে মোক বহুত বেয়া পালি নহয়নে আচলতে মই তেনেকুৱা কৰিব নালাগিছিল যিমান যি হ'লেও কালি তহঁতৰ এনিভাৰ্চাৰী আছিল মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিবি আৰু জিমি তুমি মোক বেয়া পাই নাথাকিবা আজিৰ পৰা মই তোমাক আৰু একো নকওঁ মই তোমাক মোৰ বোৱাৰী হিচাপে আদৰি লৈছোঁ মোৰ ভুল হ'ল তোমাক ইমান দিনে মই বহুত কথা শুনালোঁ তুমি মোক ক্ষমা কৰি দিবা নিজৰ মা বুলি মা আপুনি সঁচাকৈ কৈছে অঁ তোৰ বোৱাৰী মই সঁচাকৈ কৈছোঁ তোমাক আজিৰ পৰা মই বোৱাৰী হিচাপে মানি লৈছোঁ আগতে মই তোমাক বোৱাৰী হিচাপে মানি ল'ব পৰা নাছিলোঁ সেয়েহে তোমাক বৰ বেয়া ব্যৱহাৰ কৰিলোঁ এতিয়া মই বুজি পাইছোঁ আজিৰ পৰা মই আৰু তোমাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ থেংক ইউ মা থেংক ইউ তোমাৰ আজি এইকেইটা কথাই মোক কিমান আনন্দ দিছে তোমাক মই বুজাব নোৱাৰিম মা মই আজি বহুত সুখ পাইছোঁ তুমি যে জিমিক বোৱাৰী হিচাপে আদৰি ল'লা মই শুনি বহুত সুখী হৈছোঁ মা মইতো এয়াই বিচাৰিছিলোঁ ঘৰখন ভালে কুশলে থকাটোৱে বিচাৰোঁ জিমিক মই বহুত ভাল পাওঁ মা তাইক মই এৰি থাকিব নোৱাৰোঁ সেইবাবে মই তোমালোকক নজনাকৈ তাইক ঘৰত সোমোৱাইছিলোঁ আৰু তোমালোকেও মোক খং কৰাটো স্বাভাৱিক যিমান যি হ'লেও মই তোমালোকৰ এটা ল'ৰা তোমালোকে মোক লৈ বহুত আশা কৰিছিলা এই কথাটোকে জিমিয়ে মোক কিমান যে কৈছিল তাই পলাই আহিব বিচৰাই নাছিল তোমালোকৰ সন্মতি লৈ এইখন ঘৰলৈ অহা কথা আছিল কিন্তু মইহে জোৰ কৰাত মই ছুইচাইড কৰিম বুলি কোৱাত তাই মোৰ লগত গুচি আহিল আৰু অহাৰ পাছত তোমাৰ এই স্বভাৱটো দেখি মোৰ বৰ দুখ লাগি আছিল জানানে মা এতিয়া যে মই আজি এই কথাখিনি শুনি কিমান সুখ পাইছোঁ তোমাক কি বুলি ক'ম আৰু মা বহুত বহুত ধন্যবাদ মা তোমাক বাৰু হ'ব দে দেখিলা জিমি মই তোমাক কৈছিলোঁ নহয় মায়ে এদিন তোমাক বোৱাৰী হিচাপে মানি ল'বই তোমাক মৰম কৰিবই দেখিলা সেই দিনটো আহি গ'ল আজি আজি মই বহুত সুখী হৈছোঁ জানানে মায়ে যে ইমান সোনকালে সলনি হ'ব মায়ে যে মোক এনেকৈ বোৱাৰী হিচাপে আদৰি ল'ব মই ভবাই নাছিলোঁ আজি ময়ো বহুত সুখী হৈছোঁ
আজিৰ পৰা তেতিয়াহ'লে দুইজনী মিলিজুলি থাকিবা আৰু মায়ে যি কয় শুনিবা তুমি আৰু দুইজনী ক'ৰবাত ক'লে মানে একেলগে যাবা নে কি কোৱা অঁ তো আকৌ সেইটো আৰু ক'ব লাগেনে মই আজিৰ পৰা আৰু বহুত সুখী মই এখন ভাল ঘৰ পাইছোঁ তোমাৰ দৰে এজন হাজবেণ্ড পাইছোঁ মা আৰু দেউতাৰ দৰে এজন শহুৰ শাহুৰ পাইছোঁ মোক আৰু কি লাগে মোতকৈ আৰু আজি পৃথিৱীত হয়তো কোনো সুখী নহ'ব বহুত বহুত ধন্যবাদ প্ৰণয় তুমি মোক ইমান সুন্দৰ এটা জীৱন দিয়াৰ বাবে বাৰু বাৰু হ'ব দিয়া ইমানকৈ ধন্যবাদ দিব নালাগে মই এতিয়া অফিচ যাওঁ তুমি থাকা তাই মোক কি ভাবিছে তাইক মই ক্ষমা কৰি দিলোঁ তাইক মই বোৱাৰী হিচাপে মানি ল'লোঁ সেয়া কেতিয়াও সম্ভৱ নহয় কাৰণ মই তাইক একেবাৰে ভাল নাপাওঁ কাৰণ তাই এজনী ভিকহুৰ ঘৰৰ ছোৱালী গতিকে তাইক মই কেতিয়াও আদৰি নলওঁ এয়া কেৱল মই কৰি দেখুৱাইছোঁ মোৰ ল'ৰাটোৰ বাবে মই এনেকুৱা এটা চাল খেলিম যাৰ বাবে এইখন ঘৰৰ পৰা তই যাবলৈ বাধ্য হ'ব মোৰ ল'ৰাৰ সন্মুখত তাইক মই ভাল ব্যৱহাৰ কৰিব লাগিব নহ'লে তাইক সন্মুখত মই বেয়া ব্যৱহাৰ কৰিলে মোৰ ল'ৰাই মোক বেয়া পোৱা হ'ব সেয়েহে আজিৰ পৰা মই এখন চাল খেলিম তাইক মই ল'ৰাটো নথকা সময়ত অত্যাচাৰ কৰিম আৰু সি যেতিয়া ঘৰত আহিব তাইক মই মৰম কৰি দেখুৱাম তেতিয়াহে সি মোক ভাল পাব আৰু এই চালখন খেলি মই এনেকুৱা এটা পৰ্যায় পোৱামগৈ যাতে তাই এইখন ঘৰ এৰি যাবলৈ বাধ্য হয় তাইৰ মই অকাত দেখুৱাই দিম মা আপুনি পাকঘৰত কি কৰি আছে মা তই দেখিছা নেকি মই কি কৰি আছোঁ নাচি আছোঁ পাকঘৰত মই আৰে মা আপুনি মোক এনেকৈ কৈছে যে আৰু কেনেকৈ ক'ব লাগে অ' তোক মই ক'ব লাগিছিল যে মোৰ মৰমৰ বোৱাৰী মই একো কৰা নাই এনেই ৰৈ আছোঁ মা আপুনি কথাবোৰ কিয় এনেকৈ কৈছে কিয় এনেকৈ কৈছে তই বুজি পোৱা নাই হা ভিকহুৰ জাত মোৰ ঘৰত একেবাৰে খোপনি পুতি ল'লিহি হা মোৰ ল'ৰাটোৰ মূৰটো খালি তই তোৰ নিচিনা এজনী ভিকহুৰ ছোৱালীক মই মোৰ বোৱাৰী হিচাপে কোনো দিনে মই তোক মানি নলওঁ বুজিছ কিন্তু মা আপুনিতো অথনি মোক বোৱাৰী হিচাপে মানি লৈছোঁ বুলি কৈছিল আপুনি এইবোৰ এতিয়া কি কৈছে মা অঁ কৈছিলোঁ কাৰণ তেতিয়া মোৰ ল'ৰাটো আছিল বুজিছ তই মোৰ ল'ৰাটোক শেষ কৰি পেলালি তোৰ প্ৰেমত পেলাই তই পাগল কৰি পেলালি মোৰ ল'ৰাটোক সেইকাৰণে মই শেষত উপায় নোপোৱা হৈ এয়া মই ড্ৰামা কৰিবলগীয়া হৈছে মোৰ ল'ৰাটোৰ সন্মুখত তই কি ভাবিছ তোৰ দৰে ভিকহুৰ এজনীক মই মোৰ বোৱাৰী হিচাপে মই কি মৰমেৰে আঁকোৱালি ল'ম হা এয়া কেতিয়াও সম্ভৱ নহয় গম পালি মোৰ ল'ৰাৰ সন্মুখত তোক মই মোৰ ল'ৰাটোৱে বেয়া নোপোৱাকৈ তোক মই ভাল ব্যৱহাৰ কৰিম কিন্তু তোক মই কেতিয়াও মই বোৱাৰী হিচাপে মানি নলওঁ গম পালি তই আৰু এইবোৰ কথা যদি তই কেনেবাকৈ তাক কওঁ নহয় তেতিয়া কিন্তু তোক চাই ল'বি মই কি কৰিম কি মই ভাবি থাকিলোঁ আপুনি মোক সঁচাকৈ মৰমৰ বোৱাৰী হিচাপে মোক আদৰি লৈছে আপুনি ইয়াক কি এক্টিং কৰিছিল মা মই সঁচাকৈ ভবা নাছিলোঁ আপুনি যে এনেকুৱা কৰিছে বুলি মই আপোনাৰ ওচৰলৈ এটা ভাল খবৰ দিবৰ বাবে উঠাটো খাই আহিছিলোঁ মোৰ ভাইটি এইবাৰ ইণ্ডিয়ান আৰ্মি চাকৰি পাব চাগে সি 2টা ইণ্টাৰভিউ দিলে আৰু এটা ইণ্টাৰভিউ দিবলৈ বাকী আছে সেইটোত যদি পাছ কৰে তাৰ এইবাৰ চাকৰিটো হ'ব আৰু তেতিয়া আমাৰ ঘৰখনো অকণমান উন্নতি হ'ব সেই কথাটো আপোনাক ক'ম বুলি মই একেবাৰে উঠাটো খাই আহিছিলোঁ কিন্তু আপোনাৰ সেই আকৌ আগৰ চেহেৰাটো দেখি মই সঁচাকৈ ভাগি পৰিছোঁ তোৰ ভাইৰে চাকৰিডাল পাব হা এতিয়া সেই চাকৰি নাপাওঁতে একেবাৰে ফূৰ্তিত ক'ব নোৱাৰা হ'ল সেই গছত কঁঠাল উঠতেল নখাওঁতে চেলবেল পাবনে নাই তাৰে ঠিক নাই তাই আকৌ মোক সেই তেল মাৰিবলৈ আহিলে তই কি ভাবিছ তোৰ ভাইৰে চাকৰিটো পাব আৰু আমাৰ সমান পৰ্যায় হৈ যাব কেতিয়াও নহয় তহঁতৰ নিচিনা ভিকহুবোৰ সদায় ভিকহুৱে হৈ থাকিবি বুজিছ মই একেবাৰে তহঁতৰ নিচিনা দুখীয়া মানুহবোৰ আগৰ পৰাই ভাল নাপাওঁ মোৰ ঘৰত আকৌ সেই দুখীয়া ছোৱালীজনীহে আহি পেলাই বোৱাৰী হ'বলৈ দেখিলেহি মোৰ ল'ৰাটোৱে আকৌ সেই দুখীয়াবোৰকহে পচন্দ কৰিলে আপুনি মোক যি কৈছে কওক মা কিন্তু মোৰ ভাইটিৰ চাকৰিটো নোহোৱাকৈ হাও নিদিব মা সি চাকৰি এটা পালে আমাৰ ঘৰখনৰ কিমান যে অভাৱ পূৰ হ'ব সেয়া মই আপোনাক বুজাব নোৱাৰিম আপোনালোকৰ দৰে ধনী মানুহে দুখীয়া মানুহৰ অভাৱ ক'ত বুজি পাব আৰু মা আপুনি কিয় ইমান ঘিণ কৰে আমাৰ দৰে দুখীয়া মানুহক দুখীয়াবোৰোতো মানুহেই মা দুখীয়া হ'ল বুলি কি মানুহৰ হাৰিত নপৰে নেকি সকলোৰে তেজ ৰঙা ধনী মানুহৰো ৰঙা আৰু দুখীয়া মানুহৰো ৰঙা আৰু তেনেস্থলত আপোনালোকে কিয় দুখীয়া ধনী বুলি মানুহবিলাকক সেনেকৈ নিজ দেখুৱাই হ'ব যা মোৰ ওচৰত এতিয়া চকুপানী টুকি দেখুৱাই থাকিব নালাগে মোক নিদি শিক্ষা দিব নালাগে মই জানো কাক কি ব্যৱহাৰ কৰিব লাগে যা কিনিবা মোৰ ওচৰ এনেদৰেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে জিমিৰ লগত কৰা বেয়া ব্যৱহাৰ জিমিয়ে প্ৰণয়ৰ আগত নোকোৱাকৈ থাকিল কাৰণ তাই ভাবিছিল যে মাকৰ এই চৰিত্ৰটোৰ কথা গম পালে প্ৰণয়ে মনত বৰ দুখ পাব সেয়েহে তাই মাকৰ কথা একোৱেই নক'লে নিজে অকলে সহ্য কৰি গ'ল আৰু এনেদৰে দিনবোৰ যাবলৈ ধৰিলে আৰু এদিন হঠাৎ জিমিৰ মাক দেউতাক আহি জিমিহঁতৰ ঘৰ পালেহি ইয়াৰ পাছত কি হয় চাওঁচোন আহক
হেৰি এইটো বাৰু হয়নে নহয় ঘৰটো সেই মানুহজনে বটাই দিয়া ঘৰটো কিন্তু এইটোৱেই ইমান ধনী মানুহৰ ঘৰলৈ মোৰ ছোৱালীজনী বিয়া হ'লনে মোৰ যে বিশ্বাসেই হোৱা নাই ব'লাচোন ভিতৰলৈ সোমাই যাওঁ তেতিয়া গম পাম নহয় নহ'লে ঘূৰি আহিম আৰু ঘৰত কোনোবা আছেনে আৰে কোন আপোনালোক এনেকৈ সোমাই আহিছে যে অঁ নমস্কাৰ আমি মানে দুবিয়াল গাঁৱৰ পৰা আহিছিলোঁ এইটো প্ৰণয়হঁতৰ ঘৰ নহয় জানো হয় এইটো প্ৰণয়ৰ ঘৰ আপোনাৰ কাক লাগে কাক বিচাৰি আহিছে আপুনি মানে প্ৰণয় অনা ছোৱালীজনী মাক দেউতাক আমি ভাবিলোঁ এবাৰ আমি গৈ আহোঁ একো খা খবৰ পোৱা নাই ছোৱালীজনী অঁ হয় নেকি সেই ভিকহুজনীৰ মাক দেউতাক মানে আপোনালোকে কি ক'লে আপুনি আপুনি আমাক ভিকহু বুলি ক'লে অঁ কৈছোঁ ভিকহুক ভিকহু বুলি নকয় কি বুলি ক'ব লাগে হা অ' ধনী ঘৰলৈ জীয়েকক বিয়া দি পেলাই এতিয়া মাক বাপে খালেই কি ইয়াত থাকিম বুলি একেবাৰে গুচি আহিছে নেকি নাই নাই আপুনি আমাক ভুল বুজিছে আমি ইয়াত থকাকৈ অহা নাই আমি ছোৱালীজনীৰ খবৰ এটা ল'ম বুলিহে আহিছোঁ ছোৱালীজনী ঘৰলৈ কোনো খা খবৰ দিয়া নাই সেয়েহে আমি নিজেই গুচি আহিলোঁ খবৰ নিদিয়াকৈ কথা ক'বলৈ আহিছে আপোনালোকৰ মতলব বুজি নাপাওঁ বুলি ভাবিছে নেকি হা মোৰ ল'ৰাটো আপোনাৰ ছোৱালীজনীয়ে পগলা কৰিলে তাৰ মূৰটো খাই পেলালে আৰু তাৰ বাবে আপোনালোকৰ দৰে দুখীয়া মানুহ ঘৰৰ ছোৱালী এজনী আমাৰ দৰে ইমান ধনী মানুহ ঘৰলৈ বোৱাৰী হ'ব পাৰিলেহি মই তাইক একেবাৰে দেখিব নোৱাৰোঁ লৈ যাওক আপোনালোকৰ ছোৱালীক মোৰ ঘৰৰ পৰা মই তাইক কেতিয়াও মোৰ বোৱাৰী হিচাপে মানি নলওঁ কি আপুনি আমাক আমাৰ ছোৱালীজনী লৈ যাবলৈ কৈছে আমি আমাৰ ছোৱালীজনীৰ কাৰণে অহা নাই আমি জাষ্ট খবৰ এটা ল'বলৈহে আহিছিলোঁ কিন্তু সপোনতো ভবা নাছিলোঁ আপুনি আমাক এনেকুৱা ব্যৱহাৰ কৰিব বুলি এনেকৈ আগতীয়াকৈ জনা হ'লে কেতিয়াও নাহিলোহেঁতেন দেউতা তোমালোক কেতিয়া আহিলা মোক মাত দিয়া নাই যে আহা বহাইছোঁ নহয় তোমালোক থিয় হৈ আছে যে আহা দেউতা নালাগে অ' এজনী নবহো দে অথনিৰ পৰা বহুত বহিলোঁ দেউতা কি যে কথা কোৱা আৰু আহাচোন বহাহি মই তোমালোকৰ বাবে চাহ কৰি আনোগৈ নালাগে অ' আই অথনিৰ পৰা আমি চাহ তাহ ঢেৰ কিবা কিবি খালোঁ নালাগে দেই এতিয়া আমাৰ যাবই হ'ল আমি যাওঁ তোক এবাৰ চাবলৈ আহিছিলোঁ দেখিলোঁ আৰু এতিয়া যাওঁ আৰে মা কিয় তেনেকৈ কৈছা তোমালোক এতিয়া আহিছাহে এনেকৈ যাবলৈ ওলাইছা যে এনেও তোক কেৱল চাবৰ বাবেহে আহিছিলোঁ আমি দুখীয়া মানুহ ইমান ধনী মানুহৰ ঘৰত দামী চোফাত বহাৰ অধিকাৰ আমাৰ নাই নিজৰ ঘৰখন দুখীয়া যেতিয়া আনৰ ধনী মানুহৰ ঘৰত বহাৰ আমাৰ যোগ্যতা নাই অ' আমি গৈ থাকোঁ দে ভালকৈ থাকিবি আপুনি মোৰ মা দেউতাক এনেকুৱা কি কথা ক'লে যাৰ বাবে তেওঁলোক সকলো নবহাকৈ এইখন ঘৰৰ পৰা ওলাই গুচি গ'ল তোক কিয় লাগে যাক যেনেকৈ কওঁ সেইটো মোৰ কথা এইখন মোৰ ঘৰ বুজিলি কি তাৰমানে আপুনি মোৰ মা দেউতাকো মোক কোৱাৰ দৰে কৈ অপমান কৰিলে আৰু এইখন ঘৰৰ পৰা আপুনি মোৰ মা দেউতাক অপমান কৰি উলিয়াই পঠিয়ালে কিয় কৰিলে মা এনেকুৱা মোৰ মা দেউতা আজি এইখন ঘৰলৈ প্ৰথম আহিছিল কিন্তু আপুনি তেওঁলোকক দুখীয়া ভিকহু বুলি কৈ চাগে অপমান কৰিলে যাৰ বাবে তেওঁলোক এইখন ঘৰৰ পৰা এনেকৈ ওলাই যাব পাৰিলে অঁ কৈছোঁ যা তাতে তই কি কৰিবি মোক হা ভিকহু বুলি নকয় আৰু কি বুলি ক'ব লাগিছিল অ' তোৰ মাৰে দেউতাৰে আহিছিল মই কি একেবাৰে আঙুলি শৰাইখন দি আদৰি দিব লাগিছিল হা তহঁতৰ দৰে দুখীয়া মানুহক মই তেনেকুৱা সন্মান দিম বুলি তই কেতিয়াও নাভাবিবি বুজিলি কি আপুনি সঁচাকৈ মোৰ মা দেউতাক ভিকহু বুলি হাঁহিলে মোৰ মা দেউতাৰ সন্মুখতে এইষাৰ কথা ক'লে সেয়ে তেওঁলোক গুচি যাবলৈ বাধ্য হ'ল আপুনি যে এনেকুৱাও কেতিয়াবা কৰিব বুলি মই সঁচাকৈ ভবা নাছিলোঁ জিমি তুমি আহিলা নেকি মই অথনিতে আহিলোঁ তোমাক ইমানকৈ মাতি ফুৰিছোঁ কি কৰি আছাহি তুমি ইয়াত আৰে তুমি কান্দি আছা দেখোন কি হ'ল তোমাৰ কি হ'ল তুমি কিয় কান্দি আছা ক'বানে মোক আজি বহুত ডাঙৰ কথা এটা হ'ল তোমাক নকওঁ বুলি ভাবিলেও মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ আজি আমাৰ মা দেউতাই আহিছিল মোক বিচাৰি আৰু আমাৰ মায়ে মা দেউতাক বহুত বেয়াকৈ অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠিয়াইছিল কি মায়ে ঘৰলৈ অহা আলহীক অপমান কৰিছে তুমি সঁচাকৈ কৈছাতো মই সঁচাকৈ কৈছোঁ মা চাওঁ এইবিলাক আচোন মায়েতো কেনেকৈ এনেকুৱা কৰিব পাৰে মায়েতো তোমাক তোমাৰ নিজৰ মৰমৰ বোৱাৰী উৰি মায়ে তোমাক মানি লৈছিল তেনেকুৱা স্থলত তোমাৰ মা দেউতাক কেনেকৈ অপমান কৰিব পাৰে মায়ে প্ৰণয় মোক এনেকৈ চিঞৰি আছো যে মই এইবোৰ কি শুনিছোঁ এইবোৰ কি শুনিছো মানে কি শুনিলিনো তই আজি বোলে জিমিৰ মাক দেউতাক আহিছিল আৰু তুমি বোলে বেয়াকৈ অপমান কৰি পঠিয়াই দিলা কি তুমি এই মিছা কথাবোৰ তুমি প্ৰণয়ক লগাইছা তোমাৰ মা দেউতা কেতিয়া আমাৰ ঘৰলৈ আহিছিল
আপুনি কিয় মিছা কথা কৈছে? আপুনি মোৰ মা দেউতাক দুখীয়া ভিক্ষুকৰ জাত বুলি সহা নাছিল। আপুনি মোৰ মা দেউতাক এবাৰ বহিবলৈও নক'লে। তেনেকৈ অপমান কৰি আপুনি মা দেউতাক ঘৰৰ পৰা উলিয়াই দিলে আৰু এতিয়া ক'বলৈ আহিছে মোৰ মা দেউতা অহা নাছিল। অ' হে ভগৱান, মইহে এতিয়া তেনেকুৱা কৰিলোঁ বোলে। হে ভবু, এই বোৱাৰীজনীক মই মৰমেৰে আঁকোৱালি লৈছিলোঁ নিজৰ বোৱাৰী বুলি, আৰু এতিয়া তাই মোৰ লগতে এনেকুৱা কৰিবলৈ আৰম্ভ কৰিছে। মোৰ ল'ৰাটোক মোৰ বুকু মাজৰ পৰা কাঢ়ি নিবলৈ তাই এখন চাল খেলিছে। প্ৰণয়, মই সঁচাকৈ কৈছোঁ, মই এইবিলাক একো কোৱা নাই। মই আগৰ মায়ে এজনী হৈ থকা নাই। মই সলনি হ'লোঁ। মই সঁচাকৈ, তই আজিলৈকে দেখিছ নি আমাৰ ঘৰলৈ কোনোবা আলহী আহিলে মই এনেকৈ অপমান কৰি পঠোৱা? আমাৰ ঘৰলৈ দেখোন ভিক্ষাৰীবিলাকো আহে। সেইবিলাকক মই কাপোৰে কানিয়ে খোৱা বস্তু পইচা চব দিহে পঠিয়াওঁ। তেনেকুৱাত বাৰু বোৱাৰী মাক দেউতাকক মই কিয় বেয়াকৈ ক'ম কচোন? জিমি, তুমি কিয় মাৰ কথা এনেকৈ মিছাকৈ কৈছা মোক? হা, মা তেনেকুৱা নহয়। মই মাক ভালদৰে জানো। মা আগতে তোমাক দেখিব নোৱাৰিব পাৰে, কিন্তু সেইবুলি তুমি মাক বিষয়ে এনেকৈ মিছা কথা এটা ক'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি মোক বিশ্বাস কৰা, মই সঁচাকৈ কৈছোঁ। এতিয়া মই সেই মিছা কথা কোৱা হ'ল। হ'ব দে, কৈছিলোঁ যদি কৈছিলোঁ। মই বেয়াই, মইনো এতিয়া কোন ভাল হ'ম? এইবোৰ কথা শুনিবলৈকে মই জীয়াই আছিলোঁ। তুমি যে মোৰ মাৰ বিষয়ে এনেকৈ যে মিছা কথা এটা ক'বা বুলি মই সঁচাকৈ ভবা নাছিলোঁ। তুমি মোক বিশ্বাস কৰা, মই সঁচা কথা কৈছোঁ। আজি মা আৰু দেউতা আহিছিল, কিন্তু মায়ে দুখীয়া ভিক্ষুক বুলি হাঁহিলে। মাহঁতক এবাৰ বহিবলৈ নিদিলে। কিবা এটা খোৱাটো দূৰৰ কথা। ইমানখিনি অপমান পোৱাৰ পিছত মাহঁতে আৰু ইয়াত কেনেকৈ থাকিব? গুচি গ'ল। আৰু এতিয়া মায়ে ইমান মিছা কথাটো কৈছে, দেখিছানে? মায়ে নিজে মা দেউতাক খেদিলে আৰু এতিয়া ইমান মিছা কথা কৈছে। প্লিজ জিমি, তুমি আকৌ এইবোৰ ড্ৰামা আৰম্ভ নকৰিবা। মোৰ মায়ে তোমাক দুদিনমান কথা শুনালে বুলিয়ে তুমি মাৰ এইবোৰ পুতক তুলিব নালাগে নহয়। তোমাক মই যে এনেকুৱা ছোৱালী বুলি সঁচাকৈ ভবা নাছিলোঁ। মোৰ মায়ে অন্ততঃ ঘৰলৈ অহা মানুহক কেতিয়াও তেনেকৈ নকয়। মই সেইটো কথা ভালদৰে জানো। ফাইনেলি আজি মই মিছা কথা কৈ মই মোৰ ল'ৰাটোক মোৰ হাতৰ মুঠিলৈ আনিব পাৰিলোঁ। এনেদৰেই মই কথা লগাই মিছা কথা কৈ মই মোৰ ল'ৰাক মোৰ বুকুৰ মাজলৈ আনিম, আৰু এইজনীক মই মোৰ ঘৰৰ পৰা খেদিহে এৰিম। তুমি শাহুৱেকে পুতেকৰ সন্মুখত কন্দা কটা কৰি নিজকে নিৰ্দোষী বুলি প্ৰমাণিত কৰিলে, আৰু এনেদৰে জিমি আৰু প্ৰণয়ৰ মাজত এখন কাজিয়াৰ সৃষ্টি কৰিলে। ইয়াৰ ফলত জিমি আৰু প্ৰণয়ৰ মাজত বহুত কাজিয়া হ'ল, আৰু দুয়োটাৰ মাজত অলপ ব্যৱধান আহিবলৈ ধৰিলে। এনেদৰে শাহুৱেকে নিজৰ পুতেকক লগাই জিমিৰ পৰা আঁতৰাবৰ কাৰণে কুবুদ্ধি কৰিবলৈ ধৰিলে। হেৰা, তুমি কিন্তু এইবিলাক একেবাৰে ভাল কাম কৰা নাই দেই। ঠক আপোনাৰ এইবোৰ কথা মোক নালাগে। মই যি কৰিছোঁ মুঠতে আপুনি মোৰ লগ দি যাওক। মই ল'ৰাটো ভালৰ কাৰণেহে কৰিছোঁ। তুমি যে সঁচাকৈ কি কামবোৰ কৰা নহয়, মই এইবোৰ কাম একেবাৰে ভাল নাপাওঁ। বাদ দিয়কহে, আপোনাৰ ভাল নলগাটো মোৰ দৰকাৰ নাই নহয়। লোকৰ বোৱাৰী দেখা নাই? বৰুৱানীহঁতৰ বোৱাৰীজনী দেখিছে নাই? কিমান ধনী মানুহৰ ঘৰৰ। মই এতিয়া বৰুৱানীহঁতৰ মুখৰ আগতে লাজেই পাইছোঁ ইমান দুখীয়া ঘৰৰ ছোৱালী আনিছোঁ বুলি। লোকৰ বোৱাৰীৰ লগত একেবাৰে ইজতো কি নাচাবা। একেবাৰে চোফাৰ চিটাৰ পৰা আৰম্ভ কৰিলোঁ, একেবাৰে ডানলপ, ফ্ৰিজ, এই ৱাশ্বিং মেচিনলৈকে আনিছে। একেবাৰে গাড়ীও দিছে। আমাৰ কি হ'ল? ভিক্ষুক হৈ যদি আনি পেলাই ফুটা কৰি এটাও নাই। তুমি যে কি কথাবোৰত লাগি থাকা নহয়। তোমাৰ ঘৰখনত কি অভাৱ আছে কোৱাচোন? যে তুমি লোকৰ বস্তুলৈ আশা কৰিছা? আনিলে আৰু দুখীয়া হ'ল বুলি তুমি প্ৰতিটো কথাতে আৰু এনেকুৱা কৰি থাকিবা নেকি? আৰু এতিয়া তুমি কি কামত লাগিছা? দুয়োটাৰ মাজতে বিভেদৰ সৃষ্টি কৰি তুমি সিহঁতৰ সংসাৰখন থাকিবলৈ বিচাৰিছা। ল'ৰাটো যেতিয়া তাইক ভাল পায়, সি যেতিয়া তাইৰ লগতে সুখী হৈছে, তুমি কিয় সুখী হ'বলৈ নিদিয়া? ল'ৰা ছোৱালী সুখী জানো আমাৰ সুখ নহয়? সি যেনেকুৱা মানুহ ঘৰে ছোৱালী নহওক, ছোৱালীজনীটো বেয়া নহয়, দেখিবলৈও ধুনীয়া। কি কাৰণে তুমি ইমান তাইক বেয়া পাব লাগে কোৱাচোন? এইবোৰ কাম তুমি কিন্তু একেবাৰে ভাল কৰা নাই দেই। বাদ দিয়কহে আপোনাৰ এইবোৰ কথা। মই কি কৰিব লাগে জানো নহয়। আপুনি নিজৰ কামত যাওক। অফিচলৈ নাযায় নেকি? যাওক আকৌ অফিচলৈ। ৰাম, তোমাক যে কথা বুজাই যে একো লাভ নাই। হ'ব দিয়া, মই অফিচলৈকে যাওঁগৈ। ভাবিছিলোঁ অকণমান দেৰিকৈ যাম, কিন্তু নাই, ঘৰত থাকিব নোৱাৰি, যাওঁ মই। কথা ক'বলৈ এইজনা যে মোক একো এটা ছাপোৰ্ট কৰিবই নোৱাৰে। বৰ একেবাৰে বোৱাৰীয়ে ক'লেহে মৰম। প্ৰণয়ো আহিছে হ'বলা, বাইকখনৰ মাত শুনিছোঁ। সি অহালে মই কিবা এটা কৰিব লাগিব। কি কৰোঁ এতিয়া? ইচ্ছাকৈ চকু পানী অকণকৈ উলিয়াই থওঁ। এইজনীৰ কথা কিবা এটা লগাব লাগিব। এইকেইদিন অকণমান শান্তি হৈ আছে। সেইদিনাখনি যি লগালোঁ আৰু এই দুয়োটাই বহুত কেইদিন মাতবোৰ নাইকিয়া হৈ থাকিলে। এতিয়া মই এনেকৈ চকু পানীকণ উলিয়াই থাকোঁ। এইজনীৰ বিষয়ে কিবা এটা মিছাকৈ লগাব লাগিব। আকৌ কিবা এটা জেং বহাব লাগিব। তেতিয়াহে যদি লাহে সিহঁতৰ মাজত ব্যৱধানটো বেছি হ'বলৈ ধৰে। আহিলি তই? মা, কি হ'ল তোমাৰ? তুমি দেখোন কান্দি আছা।
তোকনো কি ক'ম বোৱাৰী আজি মোক যিখনহে কৰিলে মই বোলে তহঁত দুটাৰ মাজত বোলে কাজিয়া লগাইছো তহঁতৰ দুটাৰ মাজত বোলে সোমাই মই বোলে তহঁত দুটাক বেলেগ বেলেগ কৰিব বিচাৰিছো ইমানখিনি কথা শুনালে মোক কি তোমাক জিমিয়ে তেনেকৈ কৈছে আৰু কি কৈছে জানো মই বোলে জীয়াই নথকা হ'লে ভাল আছিলে বোলে তেতিয়াহে হেনো বোলে তহঁতৰ সুখ হ'লহেঁতেন এনেকে বাৰু মোক ক'ব লাগে নে কচোন মই মৰি যোৱাই ভাল কি তাই তোমাক তেনেকৈ কৈছে ৰবা এই কাজি মই হৈ গ'ল কাম জিমি জিমি কি হ'ল ইমান খং কৰিছা যে ইমান সোনকালে আহিলে যে অফিচৰ পৰা মই অফিচৰ পৰা অহাৰ কাৰণে তোমাৰ কিবা অসুবিধা হ'ল নেকি অসুবিধা হ'বও পাৰে কাৰণ মোৰ মাকটো তুমি ঢেৰ কথা শুনাই আছা এতিয়া মই অহাৰ কাৰণে চাগে তোমাৰ অসুবিধা হ'ল নহয় জানো আৰু মোৰ মাক কি বুলি কৈছিলি হা মোৰ মাক তই মৰিবলৈ কৈছ হা মোৰ মা মৰিলে ভাল হা তোৰ সুখ হ'ব তই এনেকৈ ক'বলৈ কথা হওক পালি তেনেকৈ ক'বলৈ আহিছ তোক আজি মই বেছি মৰম কৰাৰ কাৰণে চল পালি হা আজিহে মোৰ মনটো শান্তি লাগিছে এনেকৈয়ে এইখন ঘৰৰ পৰা মই গেট আউট কৰিবই লাগিব মোৰ অহা দেৰি হ'ব মোক ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিবা ক'ত গৈছ শুনচোন তাই কি ভাবিছিলে তাই মোৰ ল'ৰাটোক পগলা কৰি ল'ব আৰু মই শান্তিত বহি থাকিম কেনেকুৱা পালি এতিয়া মই তোৰ পৰা মোৰ ল'ৰাক ফাইনেলি আঁতৰাই দিলোঁ আৰু তোক মই এইখন ঘৰৰ পৰা উলিয়াবৰ বাবে যি যি কৰিব লাগে সকলো কৰিম মই কি ভুল কৰিলোঁ ভগৱান যাৰ বাবে মই আজি এইখিনি ভোগ কৰিবলগীয়া হৈছে যিজন মানুহে মোক আজিলৈকে এটা টান কথা কৈ পোৱা নাছিল সেই মানুহজন মাকৰ মিছা কথাবোৰ শুনি মোৰ গাত আজি হাত তুলিলে প্ৰণয়ে মোৰ কথা এবাৰ শুনিবলৈ চেষ্টা নকৰিলে নিজৰ মাকে অকণমান কান্দি কাটি কোৱাৰ বাবে বিশ্বাস কৰি ল'লে আৰু মই মোৰ কথা এবাৰো নুশুনিলে তেওঁ মাকৰ কথাকে বিশ্বাস কৰি মোক এনেকৈ মাৰিব লাগেনে বাৰু যিটো ল'ৰাই মোক নিজতকৈও বেছি ভাল পাইছিল মোক নাপালে মৰি থাকিম বুলি কৈছিল সেইটো ল'ৰাই আজি মোৰ গাত এনেকৈ হাত তুলিবলৈ বাধ্য হ'ল কেৱল মাৰ বাবে মই দুখীয়া হৈ জন্ম লোৱাটোৱে বহুত ডাঙৰ ভুল হ'ল যাৰ বাবে আজি মই এইখিনি ভোগ কৰিবলগীয়া হৈছে হে প্ৰভু মোক তুমি মাৰি নিয়া প্ৰভু মই আৰু এনেকৈ জীয়াই থাকিব নিবিচাৰোঁ যিজন মানুহক মনে প্ৰাণে ভাল পায় মই মোৰ ঘৰখন এৰি থৈ আহিলোঁ সেই মানুহজনে যেতিয়া মোক বিশ্বাস নকৰিলে মই আৰু জীয়াই থাকিব নিবিচাৰোঁ ভগৱান মোক তুমি মাৰি নিয়া মোক মাৰি থৈ হঠাতে খঙত ওলাই গ'ল এতিয়ালৈকে ঘৰ অহা নাই 2-3বাৰ ফোন কৰিছোঁ ক'ত বা কি কৰি আছে দেউতা কওকচোন আৰে কি হ'ল তোমাৰ এনেকৈ কান্দি আছা যে আৰু ই কি হ'ল প্ৰণয় আজি ইমান সময়লৈকে ঘৰলৈ অহা নাই যে দেউতা আপোনাকতো কি মিছা কথা ক'ম আপুনি মোক প্ৰতিটো কথাতে ছাপোৰ্ট কৰে সেয়ে মই আপোনাক সঁচা কথাবোৰ কওঁ শুনক দেউতা মায়ে আজি সেও অহাৰ লগে লগে মাক মিছা কথা লগাইছে মই বোলে মাক মৰি থকাই ভাল আছিলে বুলি কৈছোঁ মায়ে আমাৰ মাজত সোমাই অশান্তি সৃষ্টি কৰাৰ বাবে মা মৰিলেহে ভাল বুলি বোলে মই গালি দিলোঁ আপুনি মোক বিশ্বাস কৰক দেউতা মই প্ৰণয়ৰ শপত খাই কৈছোঁ মই তেনেকৈ নাই কোৱা দেউতা আৰু আমাৰ দুজনীৰ মাজত একো লগাই নাই মায়ে মিছা কথা কৈ এওঁক লগালে আৰু এওঁ আজি মোক মাৰ ধৰ কৰিছে জানে দেউতা আৰু মোক মাৰি থৈ ওলাই গ'ল যি গ'লে এটা ফোনো কৰা নাই ক'ত আছেগৈ ময়ো নাজানো মাৰাই এইবোৰ কৰি ফুৰিছে এই মানুহজনী হৈছে কি মই ভাবি পোৱা নাই ইমান বুজোৱাৰ পাছতো তেওঁ এইবোৰ কাম কৰিবলৈ এৰা নাই কি আচৰিত দেউতা এওঁ ক'ত গ'ল আপুনি ফোন এটা কৰকচোন ইমান সময়লৈকে অহা নাই ইমান সময়তো তেওঁ বাহিৰত কেতিয়াও নাথাকে অফিচলৈ গ'লেহে ইমান সময় কৰে আজিতো অফিচলৈও যোৱা নাই সোনকালে আহিছে অফিচৰ পৰা এতিয়াৰ পৰা এতিয়ালৈকে ঘৰলৈ এবাৰো অহা নাই আনকি এটা ফোনো কৰা নাই আপুনি দেউতা ফোন কৰকচোন ৰ'বা পাৰি মোৰ ৰুমতে মোবাইলটো থাকি আহিলে মই ফোন কৰোঁগৈ তুমি আহাচোন তুমি কান্দি কাটি নাথাকিবা ৰ'বা মই সকলো ঠিক কৰি দিম তুমি চিন্তা নকৰিবা এতিয়ালৈকে ঘৰ সোমোৱা নাই তোমাৰ কোনো চিন্তা নাই তুমি কিয় মিছা কথাবোৰ লগাই পেলাই ইহঁত দুটাৰ মাজত এনেকৈ কাজিয়া লগাইছা কোৱাচোন কমে
কি হ'ল তাতে আপোনাৰ কি বোৱাৰীলে বৰ মৰম লাগিছে নেকি? আপোনাৰ কথা মোক নালাগে, মই কি কৰোঁ মই নিজে জানো নহয়, মই যি কৰোঁ সেইটো মোৰ কথা। বেছি কথা নকবা তুমি, গম পাইছা? এতিয়ালৈকে যে ল'ৰাটো ঘৰলৈ অহা নাই দেখিছা নাই? হা, সি তাইক ভাল পাই বিয়াত গেলিছে। তুমি তাত আপত্তি কৰি পেলাই কিহৰ এইবোৰ কৰি আছা কোৱাচোন? হা, ঘৰখন কিয় অশান্তি কৰিছা তুমি? দুখীয়া হ'ল বুলি কি মানুহ নহয় নেকি? হা, মানুহে এটা কথা সদায় মনত ৰাখিবা যে টকা পইচা সকলো নহয়, কিন্তু কৈ দিছোঁ। আৰু টকা পইচা সকলো সময়তে যে তোমাৰ লগত থাকিব সেয়া কোনো কথা নহয়। টকা পইচাক লৈ অহংকাৰ কৰি কোনো লাভ নাই। তুমি বোৱাৰীজনীক দুখীয়া বুলি ইমানখিনি কষ্ট দিছা। হা, দিছোঁ, তাতে আপোনাৰ কি হ'ল? এক খেদি নোলোৱালৈকে মোৰ শান্তি নহয়। মই এক খেদিহে এইখন ঘৰৰ পৰা, ইয়াত আপুনি মাজত মাতিবলৈ নাহিব। বাৰু ঠিক আছে, তুমি যি কৰা কৰি থাকা। এইবিলাকৰ কাৰণে যদি কিবা অঘটন ঘটে নহয়, মই কিন্তু তোমাক কেতিয়াও ক্ষমা কৰি নিদিওঁ, কৈ থলো। যাওক কি অঘটনডাল হ'ব? একোডালে ঘটন নঘটে। হেল্ল', কোনে কৈছে বাৰু? হেল্ল' খুৰাদেউ, ডাঙৰ কথা এটা হ'ল। প্ৰণয়ৰ এক্সিডেণ্ট হৈছে। কি? কেনেকৈ? ক'ত এক্সিডেণ্ট হ'ল তাৰ? এই তিনিআলিতে তাৰ এক্সিডেণ্ট হৈছে খুৰাদেউ। সি আজি কি হ'ল জানো, আহি পেলাই বৰ টেনশ্যনত থকা যেন লাগিলে। আৰু সি আজি প্ৰথমবাৰৰ কাৰণে মদ খাইছে, গম পাইছেনে? তাৰ বোলে কিবা টেনশ্যন হৈছে। তাৰপিছত মই বোলো ঘৰত থৈ আহোঁগৈ তোক। নাই, সি কোনো পধ্যে নামানে, বোলে সি নিজে ড্ৰাইভ কৰি যাব। তাৰপিছত তেনেকৈ বোলে সি গুচি আহিলে। অলপ সময়ৰ পিছত মোৰ লগৰ এটা ফোন কৰিছে, বোলে তোৰ লগৰ বোলে প্ৰণয় বোলে ইয়াত এক্সিডেণ্ট হ'ল। মই শুনি একদম লগালগ ইয়ালৈ আহিছোঁ। আৰু খুৰাদেউ, সি বৰ্তমান নাই, সি তাতে ঢুকাই থাকিলে এক্সিডেণ্ট হৈ। বোৱাৰী, সকলো শেষ হৈ গ'ল। প্ৰণয়ৰ বোলে এক্সিডেণ্ট হৈছে আৰু তাৰ বোলে এক্সিডেণ্ট হৈ থিতাতে মৃত্যু হৈছে। এতিয়া কান্দি থবলৈ আহিছ? কি কৰিবলৈ কান্দিছ তই? হা, একমাত্ৰ তোৰ বাবে মোৰ ল'ৰাটোৰ আজি এই গতি হ'ল। হা, তই এতিয়া কিয় কান্দিছ? হা, তই ৰং চালি? হা, তই বোৱাৰীজনী আৰু ল'ৰাটো সুখত থকাটো তই শান্তি লগা নাছিলে তোৰ? হা, আৰু ল'ৰাটোক মিছা কথা লগাই ল'ৰাটোক মদ খুৱাই মৃত্যু মুখলৈ তই ঠেলি দিলি। হা, এতিয়া কিয় কান্দিছ তই? তোৰ এতিয়া শান্তি লাগিলে নে? মই তাই এনেকুৱা হ'ব বুলি ভবা নাছিলো। মা, আপুনি যদি মোক দেখিব নোৱাৰিছিল, মোকে সকোনানি খুৱাই নিদিলে কিয়? মোৰ মানুহজনক এনেকৈ মিছা কথা কৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে? মোৰ ভুল হৈ গ'ল। মই এনেকুৱা কৰিব নালাগিছিল। কথা ক'বলৈ আহিছ? হা, কথা ক'বলৈ আহিছ? তই এতিয়া ভুল হৈ গ'ল বুলি ক'বলৈ আহিছ? হা, মোৰ ল'ৰাটো উঠি অহা ল'ৰাটো তই জীৱনটো ধ্বংস কৰি পেলালি। হা, তই কেনেকুৱা মাক? নিজৰ ল'ৰাটো সুখত থকাটো তই সহ্য কৰিব নোৱাৰিলি। হা, এতিয়া তই এই টকা পইচালৈ কি কৰিবি? হা, এইবোৰ মানুহক ধনী দুখীয়া মাৰি নিজৰ টকা আছে বুলি ফুটনি মাৰি আছিলি নহয়। এতিয়া এই টকা পইচাৰে কি কৰিবি তই? অজস্ৰ টকা পইচা লৈ। হা, তই ল'ৰাটোৰ মূৰটো খালি। তোক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ। ওলাই যা এইখন ঘৰৰ পৰা। মোক আপুনি তেনেকৈ নক'ব। মই এনেকুৱাবোৰ হ'ব বুলি ভবাই নাছিলো। সঁচাকৈ মই এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলো। থাক, একো এষাৰ কথা নকবি তই। তোৰ বাবে মই মোৰ উঠি অহা ল'ৰাটো হেৰুৱালো। তই মাক হোৱাৰ যোগ্য নহয়। নিজৰ সন্তানটোৰ সুখৰ কথা চিন্তা নকৰি তই মিছা কথা লগাই ল'ৰাটোক তই মাৰি পেলালি। তই মোৰ ল'ৰাটোৰ মূৰ চুবালি। হা, তই এতিয়া এই অজস্ৰ ধন টকা পইচা লৈ কি কৰিবি? হা, বোৱাৰীজনী দুখীয়া হোৱাৰ কাৰণে তই ইমানখিনি কৰিলি আৰু আজি কি পালি? হা, কি পালি? তই নিজৰ ল'ৰাটোক হেৰুৱাবলগীয়া হ'ল আজি তোৰ বাবে। তই এতিয়া থাক সুখত। এই অজস্ৰ টকা পইচা লৈ তই সুখত থাক। মই দুখীয়া হোৱাৰ বাবে মোক ইমান বেয়া পালেনে আপুনি? যাৰ বাবে আজি আমি সকলোৱে তেওঁক হেৰুৱাবলগীয়া হ'ল। মই দুখীয়া হৈ জন্ম লোৱাটোৱেই পাপ হ'ল। আজি তেওঁক মই ছাৰপ্ৰাইজ দিয়াৰ কথা আছিল। মই প্ৰেগনেণ্ট দেউতা। মই তেওঁক আজি ছাৰপ্ৰাইজ দিয়াৰ কথা আছিল, কিন্তু মই ছাৰপ্ৰাইজ দিয়াৰ আগতে তেওঁ এই পৃথিৱীৰ পৰা গুচি গ'ল। দেউতা, কি বোৱাৰী, তুমি প্ৰেগনেণ্ট? হে ভগৱান, এইবোৰ মই কি শুনিছো?
ল'ৰাটোৱে এই কথাটো শুনিবলৈ পোৱা হ'লে কিমান যে মনত আনন্দ পালে হয়। জিমি, মোক ক্ষমা কৰি দিয়া জিমি। মই এনেকুৱাবোৰ কৰিব নালাগিছিল। মই আজি সঁচাকৈ তোমাক অন্তৰৰ পৰা ক্ষমা বিচাৰিছো। তুমি মোক ক্ষমা কৰি দিয়া। মোৰ বাবে আজি, মোৰ অহংকাৰৰ বাবে আজি মই মোৰ ল'ৰাটোক হেৰুৱালো। সঁচা কথা, টকাই সকলো নহয়। দুখীয়া ধনী বিচাৰ কৰি আজি মই মোৰ ল'ৰাটোক হেৰুৱালো। তুমি মোক ক্ষমা কৰি দিয়া জিমি। তুমি ক্ষমা কৰি নিদিলে মই শান্তিত থাকিব নোৱাৰিম। তোক ক্ষমা কৰি দিব লাগে? হা, তোক কোনেও ক্ষমা নকৰে। তোক কোনেও ক্ষমা কৰে, বুজিলি? তই এইখন ঘৰতে মৰি মৰি জীয়াই থাক। তোক কোনেও ক্ষমা কৰি নিদিওঁ, আৰু মোৰ বোৱাৰীজনীকো তোক কেতিয়াও মই ক্ষমা কৰিবলৈ নিদিওঁ। শুনা জিমি, তুমি যিহেতু প্ৰেগনেণ্ট, গতিকে তুমি তোমাৰ মাৰ ঘৰলৈ গুচি যাবা। সকাম নিকামবোৰ হৈ লওক, তাৰ পাছত তুমি তোমাৰ মাৰ ঘৰলৈ গুচি যাবা। তুমি তাত শান্তিত থাকিব পাৰিবা, আৰু তুমি চিন্তা নকৰিবা। তোমাৰ সকলো খা খৰচ মই দি থাকিম, আৰু তোমাৰ নামত মই, আৰু তোমাৰ আহিবলগীয়া সন্তানটোৰ নামত মই মোৰ সকলো সা সম্পত্তি, টকা পইচা সকলো মই লিখি তোমাৰ হাতত দিম। তুমি একেবাৰে চিন্তা নকৰিবা। আৰু আমাৰ আহিবলগীয়া সন্তানটোক তুমি ভালকৈ ডাঙৰ মানুহ কৰিব লাগিব। আমাৰ নাতিনীটোক তুমি ডাঙৰ মানুহ কৰিব লাগিব। মই তাৰ বাবে তোমাক সকলো সহায় কৰিম। আৰু এই ঘৰৰ পৰা মই ওলাই গুচি যাম একেবাৰে। এই ঘৰখনত যি হয় হওক, মৰে সজে মোৰ একো দৰকাৰ নাই। এই হত্যাকাৰীজনীৰ লগত মই আৰু থাকিব নোৱাৰো, আৰু তুমিও এই লগত থাকিব নালাগে। তুমি মাৰ ঘৰলৈ গুচি যোৱা। তুমি যেতিয়া সন্তানটো জন্ম দিবা, যেতিয়া সি ডাঙৰ হ'ব, তেতিয়া মই তোমালোকক এটা ফ্লেট কিনি দিম। সেইটোত তুমি আৰু তোমাৰ সন্তানটো ভালদৰে থাকিবা, আৰু তেতিয়া ময়ো তোমালোকৰ লগতে আহি থাকিম। কিন্তু এই সকামটো যোৱালৈকেহে এইখন ঘৰত থাকিম, আৰু তুমিও এইখন ঘৰত তেতিয়ালৈকেহে থাকিবা। তাৰ পাছত তুমি মাৰ ঘৰলৈ গুচি যাবা। এই টকা পইচাক লৈ ইমান অহংকাৰ কৰি তোমাক দুখীয়া বুলি হাঁহি আজি নিজৰ ল'ৰাটোক হেৰুৱালে নহয়। তাই এইখন ঘৰত মৰি মৰি জীয়াই থাকক। শুনা নহয় বোৱাৰী? হ'ব দেউতা, আপুনি মোক প্ৰথমৰ পৰা বহুত ছাপৰ্ট কৰিলে দেউতা। গতিকে আপুনি মোক যি কৰিবলৈ কয় মই তাকে কৰিম দেউতা। প্ৰণয়ৰ সকাম শেষ হোৱালৈকে মই এইখন ঘৰত থাকিম। আপুনি মোক নিজেই মোৰ মাৰ ঘৰত থৈ আহিবগৈ দেউতা। মই প্ৰণয় আৰু মোৰ মৰমৰ চিনস্বৰূপে আমাৰ মাইনাটোক জন্ম দিম, আৰু তাক ভালদৰে ডাঙৰ মানুহ কৰিম দেউতা। আপুনি কেৱল মোক সহায় কৰিব, নহ'লে মোৰ দুখীয়া মা দেউতাই মোক কেনেকৈ প্ৰতিপাল কৰিব দেউতা। আপুনি মোক সহায় কৰিলে নিশ্চয় মই মোৰ সন্তানটোক ডাঙৰ মানুহ কৰিব পাৰিম দেউতা। হেৰি, এনেকৈ নক'ব। কি কৈছে আপুনি এইবিলাক? মোক অকলশৰে এইখন ঘৰত এৰি থৈ আপোনালোক ক'ত যাবলৈ ওলাইছে? প্লিজ এনেকুৱা নকৰিব। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আজি বুজিছোঁ যে টকা পইচাই সকলো নহয়, ধনী দুখীয়া বুলি একো নাই, সকলো মানুহ সমান। মই আজি বুজি পাইছোঁ। মোক এনেকুৱা নকৰিব। মোক আপোনালোকৰ লগতে ৰাখক প্লিজ। মোক এৰি থৈ নাযাব। চুপ থাকা। তোমাক মই যি কৈছো সেইটো শুনা। মই তোমাৰ লগত আৰু কেতিয়াও থাকিব নোৱাৰো। থাকিবা তুমি এইখন ঘৰতে। বোৱাৰী, তোমাক মই কথা দিছোৱে নহয়, তোমাক মই সকলো খা খৰচ দিম, আৰু সকলো সা সম্পত্তি তোমাৰ নামত কৰি দিম। হ'ব দেউতা, আপুনি যেনেকৈ ভাল লাগে তেনেকৈ কৰিব। সকাম শেষ হোৱাৰ পাছত দেউতাকে জিমিক নি মাকৰ ঘৰত থৈ আহিলেগৈ, আৰু জিমিক সকলো সা সম্পত্তি জিমিৰ নামত লিখি দিলে। আৰু এই ঘৰখনত থাকিল কেৱল প্ৰণয়ৰ মাক, যিয়ে দুখীয়া মানুহক দেখিব নোৱাৰি অহংকাৰত ডুব গৈ নিজৰ সন্তানটোক মাৰি পেলালে। সেইগৰাকীক ইয়াতে থাকিবলৈ দি প্ৰণয় দেউতাক ক'ৰবালৈ গুচি গ'ল। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্লিজ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব কিন্তু দেই। আৰু বহুতে ভিডিঅ'টো চাই কিন্তু লাইক কমেণ্ট নকৰে,